নমস্কাৰ এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে ৱেইট লছ কৰিব বিচাৰিছে কিন্তু খাদ্য যদি কমকৈ খায় ৰাতি পেটটো খুব কলমলাই আৰু মাঝৰাতি সাৰ পাই যায়। আপোনালোকক মই এটা ডিছ দেখাম যিটো ডিছ আপোনালোকে ৰাতি খাদ্য খোৱাৰ আগত বা দুপৰীয়া খাদ্য খোৱাৰ এঘণ্টাৰ আগত খাই ল'ব আৰু তাৰপিছত আপুনি দেখিব অকণমান খাদ্য খালেই আপোনাৰ পেটটো ফুল হৈ যায় আৰু ৰাতি ধুনীয়াকৈ টোপনি আহে। এই খাদ্যটো মই বনাম এই জুকিনিৰ পৰা। এইটো এটা বিদেশী পাচলি কিন্তু আজিকালি অসমতো বহুত জেগাত ইয়াৰ খেতি হয়। এইটো দেখিবলৈ আপোনাৰ ধুন্দুলিৰ নিচিনা আৰু খাবলৈ তিয়হৰ নিচিনা। এইটো ৰঙালাও গছৰ নিচিনা এজোপা গছতে ঢেৰ জুকিনি হয়। আপোনালোকে ঘৰতো এই জুকিনিৰ খেতি কৰি ল'ব পাৰে। প্ৰথমতে জুকিনিটো অলপ ভালদৰে ধুই বাকলিটো এনেদৰে আঁতৰাই ল'ব। সম্পূৰ্ণ আঁতৰাব নালাগে, বাকলিটো অলপ অলপ থাকিবলৈ দিব আৰু যিমানখিনি আপোনালোকে খায় সেইখিনি আপোনালোকে সৰু সৰু টুকুৰাত কাটি ল'ব। টুকুৰাখিনি কাটাৰ পিছত আপোনালোকে এখন কেৰাহী ভালদৰে গৰম কৰি ল'ব। মই অলপমান অলিভ অইল দিছোঁ, আপোনালোকে তেলো দিব পাৰে। তাত সৰু সৰুকৈ কাটি নহৰু দিছোঁ আৰু জলকীয়া দিছোঁ। জলকীয়া যদি নাখায় নিদিলেও হ'ব। জুকিনি গোটেইখিনি মই দি দিছোঁ। তাত মই অলপ গাজৰো দিছোঁ। গাজৰ আৰু জুকিনিত যথেষ্ট পৰিমাণে ভিটামিন এ থাকে, আমাৰ চকুৰ কাৰণে ভাল। আৰু যিসকলৰ ডাইজেষ্টিভ প্ৰব্লেম আছে তেওঁলোকেও জুকিনি খাব লাগে। আৰু জুকিনি ডায়েবেটিছ প্ৰব্লেম থকা লোকৰ কাৰণে বা হাৰ্ট প্ৰব্লেম থকা লোকৰ কাৰণে খুব বেছি ভাল। মই অকণমান জলকীয়া গুড়ি দিছোঁ, জালুকৰ গুড়ি দিছোঁ আৰু অৰেগেনো পাউডাৰ দিছোঁ। গোটেইখিনি দি ভালদৰে আপোনালোকে অলপমান ভাজি ল'ব আৰু কেইটামান মই বাদাম দি দিছোঁ। আপোনালোকে কেইটামান বুটো দিব পাৰে। আৰু ভাত খোৱাৰ এঘণ্টামানৰ আগত এইখিনি খাই লৈ আপোনালোকে এঘণ্টাৰ পিছত যদি ভাত খায়, আপোনালোকে বহুত বেছি ভাত নাখালে অলপ ভাত খালেই আপোনাৰ পেটটো ফুল হৈ যাব আৰু ৰাতি ধুনীয়াকৈ টোপনি আহিব।